এইকেইদিন বতৰটো যিহে ঠাণ্ডা হৈছে, ঠাণ্ডাৰ কাৰণে বাহিৰলৈ দেখোন একেবাৰে ওলাবলৈ মন নাযায়। আজি ৰাতিপুৱা এয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ আৰু বতৰটো চাইছোঁ একেবাৰে ঠাণ্ডা। আৰু এয়া দেখিছে নহয়, আলফুল আকৌ ৰাতিপুৱা সোনকালে উঠি ওলাবলৈ বিচাৰি নহয় অকণমান উলিয়াই আনিলোঁ। তাৰপিছত আকৌ ভিতৰলৈ সোমাই আহিলোঁ দেই। তাৰপিছত ময়ো গা পা ধুই মেলি আজৰি হ'লোঁ। এওঁ ডিউটিলৈ যাবলৈ বুলি ওলাইছে। মই এইফালে আকৌ উৰহি আলু এয়া ভাজি বনাবলৈ বুলি লৈছোঁ। ৰাতিপুৱা আকৌ ভাতৰ যোগাৰ সোনকালে কৰিব লগা হয় নহয়। এইফালে কেৰাহীত তেল দি পিঁয়াজ দি এতিয়া মই উৰহিখিনি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত এতিয়া বনাই আছোঁ। আকৌ আলফুলো মাজে মাজে আমনি থাকেই নহয়। এইফালে এজনী আমাৰ আলফুলৰ ইমান খং, মই কাঁহী বাতি ধুওঁগৈ, মোৰ কাম আছে নহয়। তোমাৰ ওচৰত খেলি থাকিলে নহ'ব নহয়। তুমি কাকা বহি আছে, খেলি থাকা। এয়া দেখিছে নহয় আলফুলৰ আমনি। তাৰপিছত আকৌ মই এয়া চব্জিখিনি অকণমান বোলো লৰাই লওঁ। এইফালে নিমখ হালধি দিবলৈ পোৱাই নাই দেই। তাৰপিছত এয়া আটা অকণমান মই লাডু কৰি আছোঁ আৰু তাইকো চোফাখনতে অলপমান বহাই লৈছোঁ। তাই বহিব পৰা হোৱা নাই বাৰু, তথাপিতো অকণমান কেতিয়াবা এনেকৈ মই বহাই পিনি কামখিনি কৰোঁ আৰু দেখিছে নহয়। কিন্তু ওচৰত ৰখি থাকিলেহে কৰোঁ দেই, আঁতৰি নাযাওঁ বাৰু, নহ'লে পৰি যাব যে। তাৰপিছত আটাখিনি লাডু কৰি হ'ল। বেলিবলৈ আকৌ তাইক লৈ পিনি যিহেতু বেলিব নোৱাৰোঁ, সেইকাৰণে তাইক অকণমান সময় ৱাকাখনতে বহাই কিনে মই ৰুটিকেইটা ধুনীয়াকৈ বেলি ল'লোঁ দেই। এয়া দেখিছে, তাই আকৌ এইখনত উঠি খুব ভালহে পাইছে। সেইকাৰণে তাইক ধুনীয়াকৈ এনেকৈ বহাই পিনি মই অকণমান ভৰিয়ে দি লৰচৰ কৰি আছোঁ। তাই একে ঠাইতে থাকিলে আমনি পায় যে, সেইকাৰণে অকণমান লৰচৰ কৰি থাকিলে ভাল পাইছে। সেইকাৰণে লৰচৰ কৰি আছোঁ। আৰু যিহেতু এইখনত বহিব পৰা হোৱা নাই, সেইকাৰণে মই আকৌ তুলি ল'লোঁ। ৰুটিকেইটা পুৰিবলৈ তাইক মই লৈ পিনিয়ে পুৰিলোঁ। বেলিব নোৱাৰোঁ কাৰণেহে তাইক মই তাতে বহাই পিনি বেলি ল'লোঁ। তাৰপিছত এয়া দেখিছে নহয়, এতিয়া তাইক লৈ পিনি মই ৰুটি পুৰি আছোঁ। তাই আকৌ হাঁহি দেখিছে নহয়, মোবাইলটোত ল'লে তাই খুব ধুনীয়াকৈ হাঁহি দেখাই থাকে। তাই মোকে ফটো তুলিছে বুলি ভাবে চাগে, সেইটো কাৰণে। তাৰপিছত এতিয়া মই ধুনীয়াকৈ গৰম গৰম ৰুটি পুৰি ল'লোঁ। তাৰপিছত এতিয়া খাবলৈ বুলি ল'লোঁ। সেয়া মই আকৌ ৰুটি খাম বুলি ভাবিছিলোঁ, গুডুক ভাত দিছিলোঁ। গুডুৱে আকৌ ভাত নাখাওঁ বুলি কোৱাত তাক ৰুটি দিলোঁ আৰু মই ভাতৰ কাঁহীখন লৈ ল'লোঁ। আৰু মই ভাত খাব মন নাছিলে কাৰণে অকণমান ভাত ল'লোঁ বাৰু। তাৰপিছত ৰুটিয়ে খাবলৈ ল'লোঁ। এইফালে এতিয়া মই খাই আছোঁ ধুনীয়াকৈ ৰুটি। আৰু আলফুলক দেখিছে, তাই যিকোনো বস্তুৱে অকল খাওঁ নিচিনাই কৰি থাকে। কিন্তু এতিয়াহে খাবলৈ এনেকুৱা কৰিছে, কিন্তু খাব পৰা হ'লে কিজানি নাখাবই। তাৰপিছত আকৌ বাহিৰত কাপোৰখিনি আছিলে নহয়, কাপোৰখিনি বোলো লৈ আহোঁ। এতিয়া আকৌ পিছবেলাই হ'ল নহয়, বনাই কৰি খাওঁতে মেলোঁতে পিছবেলাই হ'লগৈ আৰু। এতিয়া এওঁ ডিউটিৰ পৰাও আহি পালেহি। আহোঁতে এয়া ৰোল আৰু পকৰি লৈ আহিছিলে। আমি গুডুৱে মই খাবলৈ বুলি ল'লোঁ। আৰু দেউতাকক দেখি আলফুলৰ চকচোন উৎপাত। পাপা আহিলে চোৱা, বোলে আলফুল এদিন আমনি কৰি আছে। আৰু বগৰী আনিছে, আমি বগৰী খাম এতিয়া। তুমি কি খাবা? উৎপাত দেখিছা দেউতাকক দেখি। পাপা আহিলে আকৌ, তাৰপৰা কি হ'ল আকৌ বৰ? পাপা আহিলে আকৌ, তাৰপৰা কি হ'ল আৰু? বগৰী খাম, তুমি খাবা? খাবলৈ লাগে, তুমি খাব নোৱাৰা নহয় এইটো। মোৰ মিঠা খুব দিলে লাগি পা মজা দিছে খাবলৈ। ভালকৈ দেখাওক। আৰু ৰোল আনিছিলে যে, সেয়াও অলপমান মই খাই লৈছোঁ। মই বাৰু বেছি খোৱা নাই, অলপমানহে খালোঁ। গুডুকে দিলোঁ খাবলৈ। সিয়ে এইবোৰ খাই ভাল পায়। সি ফাষ্টফুড খাই খুব বেছি ভাল পায়। আগতে সদায়ে খাইছিলে গধূলি দেই। আজিকালি ইমান অনাটো মানা কৰিলোঁ, ইমান সেইটো খোৱাও ভাল নহয়। ভাত পানী নাখায় যিহেতু, সেইকাৰণে ভাত পানী খাবলৈ বুলিয়ে দিওঁ আজিকালি। আৰু এয়া আলফুল অকণমান দেউতাকৰ লগত খেলিলে, মই কাম বনবোৰ অলপমান কৰি ল'লোঁ। তাৰপিছত এওঁ আকৌ এয়া মাংস বনাবলৈ বুলি লাগিলে। তাৰপিছত আৰু আমঠু লিভাৰ লৈ আহিছিলে, সেয়াও বনালে। তাৰপিছত আমাৰ আলফুলৰ মামাক আহিলে, মামাকৰ লগত এতিয়া আলফুল খেলি আছে। আকৌ বাই বাই বুলি ক'বা। আৰু দেখিছে নহয়, তাই ইমান বেছি টেঙৰ হৈছে। তাইক এৰি থৈ যাওঁগৈ বুলি ক'লে তাইক এনেকৈ এনেই কান্দি দেখাইছে। তাই কান্দো বুলি কওঁতে নাই, এনেই কান্দি দেখাইছে আৰু তাৰমানে মোক এৰি থৈ নাযাবি আৰু লৈ যা। তাৰপিছত ভাত চব্জি হ'লেই নহয়, কি কি বনাইছিলে দেখাইছোৱে। এতিয়া আমি এয়া ভাত খাবলৈ ল'লোঁ। আৰু ভাত খাওঁতেতো তাই মোৰ ওচৰত থাকিবই। এয়া ধুনীয়াকৈ আমি এতিয়া আটাইকেইটাই ভাত পানী খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইয়াতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।